নমস্কাৰ মই বনিতাই মোৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছো আশা কৰো আপোনালোক বহুত বেছি ভালে আছে বৰ্তমান আমাৰো ভালে আৰু অমিতা গেটা উৰাই ঘুৰাই দেখুৱাইছো আপোনালোকে চাগে ভাবিছে আজি অমিতাৰে ৰেচিপি বনাম নিশ্চয় ঠিকই ভাবিছে মই আজি অমিতাৰে ৰেচিপি এটা লৈ আহিছো খুব সুন্দৰ ৰেচিপি হয় একদম আনকমন হয় আৰু আপোনালোকে যি সকলে খাইছে হয়তো ইয়াৰে সোৱাদ বুজিয়ে পাব আজি লৈ আহিছো মই অমিতাৰ আচাৰ এইগেটা আছিলে ঘৰৰে অমিতা আসলতে পাছত বাৰু কৈ থাকিম অমিতা গেটাৰ কাহিনী আৰু বৰ ভাল মানে অলপ পুৰত নহল আৰু মানে অমিতা গেটা বনাম বুলি ভাবি থাকোতে মানে বনাবলৈ হোৱা নাছিলে দুদিন মান হ'ল আৰু মানে খুব যে এটা তাজা মানে তাজাতকে মানে অকনমান মানে হেৰি হৈছে আৰু মানে পৰাৰ পিছত মানে 3-4 দিন গলে যেনেকুৱা হয় তেনেকুৱা এটা হৈছে আৰু বাকলি ধুনিয়াকে এৰুৱাই ললো এৰুৱাই লৈ পেলাই আকৌ এবাৰ ধুইছো ধুই এতিয়া ইয়াৰে গুটিবোৰ গুছাই লৈ ধুই মিলি ধুনিয়াকে এতিয়া এনেকে ধুনিয়াকে ভিতৰৰখিনি এৰুৱাই দিম দি পেলাই অকনমান দেখুৱাই দিছো যেহেতু বাকলি এৰুৱাওনো কি দেখুৱাম হেয়াও সকলোৱে জানে আকৌ এয়া কাটিবলৈও সকলোৱে জানে গতিকে জাস্ট মই কেনেকে কাটিছো মাত্ৰ টাইপটো তাৰ মানে হেতু কাৰণে দেখুৱাই দিছো কিটো টাইপত কাটিলে আচাৰবিধ বনাবলৈ বা খাবলৈ ভাল হয় এনে ধৰণত বেছি মোটাও নকৰিব বেছি পাতলো নকৰিব আৰু এনেকুৱা আৰু ডাঙৰ অমিতা হলে 3 টুকুৰমান কৰিলে হ'ল এনেকুৱা জুখত আৰু যেহেতু সৰু হয় অমিতা গেটা 2 পিস কৰি দিলে হৈ গৈছে মানে তেনে ধৰণত আৰু আচাৰ বনাম আৰু আপোনালোকে কোনে খাই পাইছে কমেন্ট কৰিবচোন প্লিজ আচাৰ এই আচাৰবিধ খুব ভাল লাগে খাবলে আৰু মই আগতেও বনাইছো এই আচাৰবিধ এতিয়া এনে ধৰণত মই ধুনিয়াকে কাটি লৈছো লৈ পেলাই ইয়াত মই অকনমান হালধি হানি দিম আৰু আপোনালোকে টুকুৰাটো চাই লবচোন মই বহুত মোটাও কৰা নাই পাতলো কৰা নাই কাৰণ বেছি মোটা কৰিলেও খাবলে বেয়া হ'ব তেল মছলা সুমাওতে বহুত দেৰি লাগিব আৰু একেবাৰে পাতল কৰিলেও খাবলে পিছত তেলত মানে গোটেই কুমলি যাবগে গতিকে ভাল নালাগে হেতু কাৰণে মই এটা জুখতে কাটিছো আৰু হালধি দিছো হালধি একেবাৰতে দিছো হালধি আৰু পাছলে মই নিদিও আৰু দুদিন মানে মই ৰ'দটোত শুকাইছো আৰু ৰ'দত দিছো যিখিনি কাটি কিনে ৰ'দত দিছিলো যে সেইখিনি ধুনিয়াকে একদম শুকাই গল আৰু শুকুৱাৰ পিছত বেছি নহলে বাৰু যেহেতু সৰু আছিল অমিতাখিনি হেতু কাৰণে গুটে কম হল আৰু দুদিন সম্পূৰ্ণ ৰ'দত দিছো মই তাৰ পিছতে হালধি হানি থোৱাই আছে আৰু অন্য একো দিয়া নাই নিমখো দিয়া নাই আৰু আপোনালোকে কেনেকে গম পাব জানে না আপোনালোকে এনেকে ভাজ লগাই দিব দিলে যেতিয়া পানী উলাই নাহিব তেতিয়া আপোনালোকে গম পাব যে এইখিনি ধুনিয়াকে শুকালে একদম শুকাই টান হ'ব দিব নোৱাৰে কিন্তু এতিয়া এটো ভাজ লাগি যায় কিন্তু পানী উলাই নাহে গতিকে পানীটো থাকিলে বেয়া হয় সেই গতিকে পানীটো ধুনিয়াকে নোহোৱালৈকে মানে শুকাব এতিয়া একদম ধুনিয়া জুখত হৈ গৈছে আৰু ইয়াৰ কাৰণে কি যোগাৰ লাগিব সেইখিনি আপোনালোকক দেখুৱাও ইয়াৰ কাৰণে লৈছো সব গুটি তাৰ পিছত গোটা ধনিয়া গোটা জিৰা আৰু আপোনাৰ এয়া বগা সৰিহ যদি কিবা ভাল পায় আপোনালোকে ইয়াত অকনমান কলা সৰিহ কম পৰিমাণত ইয়াত দিব পাৰিব আৰু কেইটামান জালুক এনেকে ধৰক 20টা মান 20-25টা কিবা হ'ব চাগে আৰু এনেকুৱা জালুক কেইটামান দিছো আৰু লাগিব আপোনালোকে চাই থাকিব আৰু হেখত কি দিও মানে গতিকে ভিডিওটো সম্পূৰ্ণকৈ চাই থাকিব তেতিয়া গম পাব কেনেকৈ বনাও আৰু খুব সোৱাদ লগা এবিধ মানে আচাৰ হয় আৰু পেটৰ কাৰণেটো কিমান ভাল কবই নালাগে নহয় জানো গতিকে বলক আৰম্ভ কৰো এইখিনি এতিয়া দি দিম আৰু আপোনালোকে যদি ভাবে মেথি গুটি দিম বুলি তেতিয়া মেথি গুটিও ব্যৱহাৰ কৰিব পাৰে মই কিন্তু মেথি গুটি আজি মানে অমিতাৰ আচাৰখিনিত ব্যৱহাৰ নকৰো বুলি ভাবিছো যদি কোনোবাই ভাল পায় তেতিয়া ব্যৱহাৰ কৰিবও পাৰে এতিয়া এইখিনি ধুনিয়াকে ভাজিলে মিক্সিত গুৰি কৰি লম আপোনালোকে মাত্ৰ ভিডিওটো স্কিপ নকৰাকৈ চাই থাকিব ভাল লাগিলে লাইক কৰিব কমেন্ট কৰিব লগতে সাবস্ক্ৰাইব কৰিও দিব আৰু আপোনালোকে বনাইও খাব মছলাখিনি এনেকে আধা দখৰীয়াকে মানে পিছি লৈছো সদায় আচাৰৰ মছলা মানে বেছি মিহি কৰিব নালাগে অলপমান মানে আধা দখৰীয়া হৈ থাকিলে ভাল আৰু বাচন এটাত লৈ লৈছো আগতেও বনাইছিলো মই অমিতাৰ আচাৰ
খুব ধুনীয়া লাগিছে সেইখিনিও খাবলৈ আপোনালোকেতো জানেই আমি কোৱাটাৰত থাকোঁ কোৱাটাৰত বিভিন্ন ধৰণৰ মানুহ থাকে ইয়াতে আৰু নেপালী সম্প্ৰদায়ৰ মানুহ এঘৰো আছিলে তেওঁলোকে অমিতা এনেকৈ কাটি বাহিৰত মানে হালধি সানি এনেকৈ ধুনীয়াকৈ মেলি থৈছিলে আৰু মই সুধিছিলোঁ কি বনাব আৰু তেতিয়া তেওঁলোকে মানে কৈছিলে যে অমিতাৰ আচাৰ বনাম আৰু তেনেধৰণতে ময়ো অকণমান শিকি লৈছিলোঁ আৰু তেওঁলোকৰ একেবাৰে তেনেকৈও মই বনোৱা নাই অকণমান নিজৰ ষ্টাইলো দিছোঁ আৰু গতিকে তেনেধৰণতে বনাইছোঁ বহুত ভাল লাগে তেওঁলোকে টেঙা দিব নালাগে বুলিয়ে কয় তেওঁলোকে টেঙা নিদিয়ে মই যেনিবা টেঙা ব্যৱহাৰ কৰিছোঁ আৰু চাই থাকিব তেতিয়া গম পাব মই কি দিছোঁ আমাৰ গছ এজোপা আছিলে মই ভাবিছোঁ গছজোপা লাগিয়ে থাকিব ক'তনো আৰু কিমান ফল দি থাকিব যেতিয়া বেছিকৈ লাগিছিল তেতিয়া বনাব পাহৰিয়ে থাকিলোঁ আৰু এতিয়া মানে কি হ'ল লাষ্টত গৈ মানে গছজোপা মৰাত মানে ৩-৪টামান আছিলে 2টা বনাই খালোঁ আৰু 3টা সৰু সৰু আচাৰ বনালোঁ সেই আৰু এতিয়া কিনি আনি বনাব পাৰি ধৰক তথাপিও আৰু গছৰ বনোৱাটো বহুত বেলেগ ভাবিছিলোঁ গছৰ থাকোঁতে গছৰে বনাম তাৰপিছত আৰু নহ'ল বনাব তেনেকৈ শেষত আৰু বোলো এই 3টা লাষ্টৰ বুলি মই অকণমান আচাৰে বনাই থৈ দিওঁ সেইটো বুলি আৰু এই অকণমানি হ'লেও বনালোঁ আৰু তেনেকৈ তাৰপিছতে এতিয়া মছলাখিনি ধুনীয়াকৈ ইয়াতে দি দিছোঁ মছলা দিলোঁ তাৰপিছত ইয়াত মই অকণমান হিং দিম হিং দিলে আচাৰবোৰ খাবলৈ খুব ধুনীয়া হয় এই আচাৰত হিং দিলোঁ আৰু এটা কথা কওঁ ইয়াত টেঙা দিব নালাগে টেঙা নিদিলেও ইয়াৰ এটা নিজস্ব টেঙা উঠে মানে অকণমান বহুত টেঙা নহয় মানে মিহি টেঙা এটা আহে মানে আচাৰটোৰ পৰা কিন্তু মই আৰু অকণমান আচাৰটো টেঙা হ'বলৈ মই কম পৰিমাণত মই আমচুৰ পাউডাৰ দিম একদম কমকৈ দিম বেছি দিয়া নাই বহুত টেঙা হয় বেছি টেঙা হ'লেও খাবলৈ ভাল নালাগে তাৰে পিছতে দিছোঁ মই কলা নিমখ আচাৰত দিলে আচাৰৰ সোৱাদটো বহুত ধুনীয়া হয় কলা নিমখ দিছোঁ যদি কম হয় মই পাছত আৰু অকণমান দি দিম আৰু শেষত ভাজি লৈছিলোঁ কেইটামান কলা জিৰা সেই ভাজি লোৱা কলা জিৰাখিনি শেষত দিম ইয়াক খুন্দি দিয়া নাই কাৰণ কি হয় জানে তেলত যেতিয়া সিজি উঠিব অলপ পুৰণা হ'লে তেতিয়া দাঁতত লাগিলে খুব বেছি ভাল লাগে একদম নাকলে মানে এটা গুণ আহি যায় আৰু সেইকাৰণে মই মানে কলা জিৰাখিনি গোটাকৈ এনেকৈ দি দিছোঁ আৰু অকণমান কালাৰটো দেখাত ধুনীয়া হ'বৰ কাৰণে কাশ্মীৰী মিৰ্চ দিছোঁ মানে জ্বলা নহয় আৰু এইটো কালাৰ মানে ধুনীয়া ৰং এটা হ'বৰ বাবে দিছোঁ আৰু মিঠাতেল মই গৰম কৰি ঠাণ্ডা কৰি লৈছোঁ তাৰপিছতে ধুনীয়াকৈ অকণমান লাৰি ল'ম আৰু লাৰি লৈ পেলাই আৰু জলকীয়া মই বিশেষ একো জলকীয়া ব্যৱহাৰ কৰা নাই আচাৰ বুলি ক'লে অকণমান জ্বলা হ'লে ভাল লাগে দিয়কচোন সেইটো কাৰণে কি কৰিছোঁ কিনা জলকীয়াৰ আচাৰ আছিলে সেই সোৱাদটো অকণমান বেলেগ হ'ব সকলোৰে বনোৱা পদ্ধতিবোৰ বেলেগ নহয় জানো সেইটো কাৰণে মই কি কৰিলোঁ এই জলকীয়া আচাৰ অকণমান ইয়াত দি দিছোঁ গতিকে আচাৰবিধ আৰু বেছি ধুনীয়া হ'ব সেইটো কাৰণে মই কিনা আচাৰ উলিয়াই পেলাই খুব কম পৰিমাণত দিছোঁ বহুত বেছি নাই দিয়া মানে তেনেকৈ মানে আচাৰবিধ উলিয়াই পেলাই এইটো মই বনোৱা নহয় বাৰু কিনাই আচাৰ বহুত বেছি মছলাও নাই তথাপিও এই আচাৰবিধ খাবলৈ খুব ধুনীয়া লাগে আৰু ভিনেগাৰ দিয়া আছে মানে অলপ টেঙাও লাগে জলকীয়াখিনি আৰু মই ইয়াত ভিনেগাৰ ব্যৱহাৰ নাই কৰা এই আচাৰবিধ কিছুদিন হোৱাৰ পিছত নহয় বহুত বেছি ভাল লাগে আৰু এনেও আচাৰ পুৰণা হ'লে খাবলৈ সোৱাদ লাগে আচাৰ নতুনতে আচাৰৰ সোৱাদটো একেবাৰে নুঠে যিমানেই পুৰণা হ'ব আচাৰ খাবলৈ সিমানেই ভাল লাগে গতিকে কেনেকুৱা পালে ক'ব আপোনালোকে গোটেই কম হ'ল আৰু সেইটোহে মানে মোৰ বেয়া লাগিছে বাৰু যি হওক কথা নাই আচাৰ যিহেতু মই বনাই থাকোঁ বহুত ধৰণৰ গতিকে এইবিধো কম হ'লেও বাৰু কথা নাই
পাছলৈ বাৰু কিনি আনি হ'লেও আকৌ বনাম আগতেও বনাইছোঁ খুব বেছি ভাল লাগিছে খাবলৈ আৰু এতিয়াও সেইটো কাৰণে মই আকৌ বনালোঁ আগত বনাওঁতে তেতিয়া মই ভিডিঅ' বনোৱা নাছিলোঁ আৰু ইউটিউবত সেইটো কাৰণে মই আগত দেখুৱাব নহ'ল আৰু এতিয়া আপোনালোকৰ লগত শ্বেয়াৰ কৰিলোঁ কেনেকুৱা পালে ক'ব আৰু আপোনালোকেও বনাই খাব আৰু এতিয়া ৰ'দাম মই কিছুদিন ৰ'দাম আৰু এনেও আচাৰ পুৰণা হ'লে খাবলৈহে ভাল হয় নহয় জানো গতিকে কিছুদিন যোৱাৰ পিছতহে ভাল হ'ব ইয়াত যেতিয়া তেল সোমাব কুমলি যাব তেতিয়া ভাল লাগিব আৰু গতিকে ভিডিঅ'টো ইমানতেই শেষ কৰোঁ আকৌ পুনৰ আন এটা ভিডিঅ'ত লগ পাম আপোনালোকে বনাই খাব লগতে কমেণ্ট কৰিব মোক কেনেকুৱা পালে আজিলৈ আহিছোঁ তেতিয়াহ'লে